যিসকলে নেকি আপোনাৰ শ্বৰ্ট ভিডিঅ' আপলোড কৰি আছে বা শ্বৰ্ট ভিডিঅ' আপলোড কৰে, আই এম নট টেলিং লং ভিডিঅ', দীঘল ভিডিঅ'ৰ কথা কোৱা নাই, তাৰ ক্ৰাইটেৰিয়া অকণমান বেলেগ মানে মনিটাইজেশ্যনৰ ওপৰত। চ' আই এম ইন দিছ ভিডিঅ' আই এম জাষ্ট গোয়িং টু চে অন শ্বৰ্ট ভিডিঅ'। চ' শ্বৰ্ট ভিডিঅ'ৰ ওপৰতহে ক'বলৈ গৈছোঁ একচুৱেলি। লং ভিডিঅ'ৰ ওপৰত মই বেলেগকৈ এটা বেলেগ পাৰ্টিকুলাৰ ভিডিঅ' এটা মানে কি বেলেগ ছেপাৰেট কৰি মানে কি ভিডিঅ' এটা ক্ৰিয়েট কৰিম বাৰু। তো যিয়ে নহওক, তো শ্বৰ্ট ভিডিঅ'ৰ কাৰণে শ্বৰ্ট ভিডিঅ'ত প্ৰথম শ্বৰ্ট ভিডিঅ'ৰ কাৰণে আপোনাৰ সেইটো মনিটাইজেশ্যন হোৱাৰ কাৰণে প্ৰথম যিটো নেকি ক্ৰাইটেৰিয়া আপোনাৰ সেইটো হ'ব লাগিব আপোনাৰ কি ভিউজ হ'ব লাগিব আপোনাৰ মিনিমাম আপোনাৰ কি বুলি কয় 3 মিলিয়ন মানে 3 মিলিয়ন ভিউজ হ'ব লাগিব উইথিন 90 ডেজ। 90 ডেজ মানে হ'ল আপোনাৰ 3 মান্থছ, মানে 3 মাহৰ ভিতৰত আপোনাৰ 3 মাহৰ ভিতৰত আপোনাৰ কিমান 3 মিলিয়ন ভিউজ হ'ব লাগিব। দেন ইউৰ চেনেল উইল মনিটাইজ, আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব। তেতিয়া আপোনাৰ মানে কি যেতিয়া নেকি আপোনাৰ 3 মাহৰ ভিতৰত আপোনাৰ যদি 3 মিলিয়ন ভিউজ কমপ্লিট হৈ যায়, তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব। এণ্ড অলছ' ইয়াত মিনিমাম আপোনাৰ ছাবস্ক্ৰাইবাৰ লাগিব আপোনাৰ 500 মানে 500 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। এণ্ড প্লাছ আপোনাৰ 90 দিনৰ ভিতৰত আপোনাৰ সেই 3 মিলিয়ন ভিউজ থাকিলে আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব। ঠিক আছে, এইটো আছিলে ফাৰ্ষ্ট ক্ৰাইটেৰিয়া বহি শ্বৰ্ট ভিডিঅ'ৰ কাৰণে, যিসকলে মানে কি শ্বৰ্ট ভিডিঅ' আপলোড কৰে। আই এম নট টেলিং লং ভিডিঅ'। চ' যি কি নহওক, এইটো আছিল ফাৰ্ষ্ট ক্ৰাইটেৰিয়া আপোনাৰ শ্বৰ্ট ভিডিঅ'ৰ কাৰণে আপোনাৰ চেনেলটো মনিটাইজ হোৱাৰ কাৰণে অন ইউটিউব। ঠিক আছে, তো এণ্ড ছেকেণ্ড যিটো নেকি ক্ৰাইটেৰিয়া আছে আপোনাৰ, সেইটো আপোনাৰ মাইলষ্ট'ন বুলি কয়, ফিউচাৰ মাইলষ্ট'ন। চ' সেইটো হ'ব লাগিব তাৰ কাৰণে আপোনাৰ য'ত নেকি আপোনাৰ উইথিন 90 ডেজ মানে 3 মাহৰ ভিতৰত আপোনাৰ 10 মিলিয়ন ভিউজ হ'ব লাগিব। 10 মিলিয়ন ভিউজ এণ্ড প্লাছ লগতে থাকিব লাগিব আপোনাৰ মানে কি আপোনাৰ সেইটো থাকিব লাগিব মানে কি বুলি কয় এইটো আপোনাৰ 500 ছাবস্ক্ৰাইবাৰ সলনি আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব। মানে 1000 ছাবস্ক্ৰাইবাৰ প্লাছ আপোনাৰ 10 মিলিয়ন ভিউজ উইথিন 90 ডেজ, মানে 3 মাহৰ ভিতৰত 10 মিলিয়ন ভিউজ প্লাছ আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'লে আপোনাৰ মানে কি ছেকেণ্ড মাইলষ্ট'ন, এইটো নেক্সট মাইলষ্ট'ন ফিউচাৰ মাইলষ্ট'ন বুলি কয়, সেইটো আপোনাৰ খোল খাই যাব। মানে এইটো মনিটাইজেশ্যনেই হয়, এইটো মনিটাইজেশ্যনৰ ওপৰত মানে কি নেক্সট মাইলষ্ট'ন বুলি কয় এইটো। চ' এইটো হ'লে আপোনাৰ হ'ব কি একচুৱেলি, এইটো যদি আপোনাৰ হৈ যায়, এইটো ক্ৰাইটেৰিয়া যদি আপোনাৰ ক্লিয়াৰ হৈ যায়, তো এইটো হ'লে হ'ব আপোনাৰ কি যেতিয়া নেকি আপুনি মানে কি শ্বৰ্ট ফিড গম পায় আৰু মানে কি শ্বৰ্ট ভিডিঅ' চাই থাকোঁতে যিবোৰ নেকি এডছ আহে, সেইবোৰ ভিডিঅ'ৰ পৰা আপোনাৰ মানে কি ইনকাম হ'ব। ঠিক আছে, এইটো হ'ল কথা। এণ্ড তাৰপিছত আপোনাৰ পেজ এডছ পাব, পেজ এডছ আমাৰ ৱাটচ পেজ এণ্ড চ' অন আৰু মানে কিবা কিবি আছে ইয়াৰ পিছত ডিটেইলছত আলোচনা কৰিম। তো এইটোৱেই কথা একচুৱেলি মানে কি যিসকলে নেকি শ্বৰ্ট ভিডিঅ' আপলোড কৰি আছে বা কৰিম বুলি ভাবি আছে ইন ফিউচাৰ ভৱিষ্যতলৈ, তো এইটোৱেই কথা। প্ৰথম ক্ৰাইটেৰিয়া হ'ল মানে কি সেইটো মানে কি 500 ছাবস্ক্ৰাইবাৰ লগতে আপোনাৰ কিমান হ'ব লাগিব, 500 ছাবস্ক্ৰাইবাৰ লগতে আপোনাৰ হ'ব লাগিব 3 মিলিয়ন ভিউজ উইথিন 90 ডেজ। এইটো আছিল ফাৰ্ষ্ট ক্ৰাইটেৰিয়া। আপোনাৰ চেনেলটো যেতিয়াই মনিটাইজ হ'ব টেনশ্যন নাই। ঠিক আছে, তাৰপিছত নেক্সট ফিউচাৰ মাইলষ্ট'নটো হ'ল আপোনাৰ এইটো আছিলে আপোনাৰ এইটো কি বুলি কয় এইটো 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 1000 ছাবস্ক্ৰাইবাৰ লগতে আপোনাৰ হ'ব লাগিব 10 মিলিয়ন ভিউজ উইথিন 90 ডেজ, মানে 3 মাহৰ ভিতৰত 10 মিলিয়ন ভিউজৰ লগতে আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে আমাৰ ফিউচাৰ মাইলষ্ট'নটো খোল খাই যাব। চ' এইটো আছিলে আপোনাৰ শ্বৰ্ট ভিডিঅ'ৰ কাৰণে। আপোনাৰ যদি চেনেলটো আপুনি লং ভিডিঅ' কেতিয়াও লং ভিডিঅ' মানে কি ক্ৰিয়েট নকৰে, যদি নবনায় লং ভিডিঅ' মানে দীঘল ভিডিঅ' যদি আপুনি নবনায় ইউটিউবত, অকল যদি শ্বৰ্ট ভিডিঅ'ই বনাই থাকে, তো সিহঁতৰ কাৰণে এইটো হ'ল আপোনাৰ চেনেলটো মনিটাইজ হোৱাৰ কাৰণে এইকেইটা হ'ল মেইন ক্ৰাইটেৰিয়া, এই দুটা আৰু মানে। ঠিক আছে, তো আশা কৰোঁ কথাখিনি নিশ্চয় বুজি পালে। এণ্ড যদি আপোনাৰ যদি ইয়াৰ ওপৰত যদি কিবা এনিথিং ডাউট আছে আৰু মানে বা কণ্টেক্ট আছে, যদি সুধিব লগা আছে এনিথিং, ঠিক আছে, চ' ডেফিনেটলি কমেণ্ট মি ইন দ্য কমেণ্ট বক্স। আই উইল ডেফিনেটলি ট্ৰাই টু মেক এনাদাৰ ভিডিঅ' অন দ্যাট পাৰ্টিকুলাৰ টপিক। ঠিক আছে, চ' কমেণ্ট কৰিলে হ'ল, টেনশ্যন নাই। ঠিক আছে, তো যিয়ে নহওক কথাখিনি নিশ্চয় বুজি পালে যিখিনি ক'লোঁ। চ' এইখিনিয়ে আছিল মিনিমাম ক্ৰাইটেৰিয়া এণ্ড ডেটছ অল অন শ্বৰ্ট ভিডিঅ'। তো যিয়ে নহওক গাইজ, কথাখিনি নিশ্চয় বুজি পালে। আৰু যদি এনেকুৱা ভিডিঅ' এটা টাইম টু টাইম পিছলৈ
পাই থাকিব বিচাৰে চ' অভিয়াছলি চেনেলটো যদি নতুনকৈ কোনোবাই যদি এই চেনেলটো নতুনকৈ আহিছে ভিজিট কৰিছে মানে চ' ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो